দলৰ নেতৃত্বৰ সলনি এটা নিশ্চয়কৈ কাৰণ নহয়। আমাৰ দলৰ মই অঞ্জন দত্তৰ লগতো কাম কৰিছোঁ, প্ৰয়াত অঞ্জন দত্ত, মই ভুৱনেশ্বৰ কলিতা ছাৰৰ লগতো কাম কৰিছোঁ, মই ভূপেন বৰাৰ লগতো কাম কৰিছোঁ, মই গৌৰৱ গগৈৰ লগতো কাম কৰিছোঁ। কিন্তু কথাটো হৈছে কি, এতিয়া কংগ্ৰেছত কিছু ঘটনা ঘটি আছে, যি ঘটনা মই 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 মানে নিজেই পাৰ্চনেলি বৰ ভাল পোৱা নাই, সেইকাৰণে মই পদত্যাগ কৰিব লগা হৈছে। মই কিছু পাৰ্থক্য আছে, নিশ্চয়কৈ আছে। কিছুমান অনভিজ্ঞ মানুহ আহিছে, যিসকলে ধৰক কিছুমান ভাল জেগাত থাকি পেলাই কাম কৰিবলৈ লৈছে। আমি জনা নাছিলোঁ, মই জানিছিলোঁ তেওঁলোক আমাৰ কৰ্মী বুলি, কিন্তু যে ইমান এটা ভাল পৰ্টফলিঅ' পাই পেলাই যে কাম কৰিব, সেইটো কথাত মই অলপ এগ্ৰী নকৰোঁ। কাৰণ নিশ্চয়কৈ নতুন অভিজ্ঞতাপূৰ্ণ নতুন মানুহো লাগে, অকল যে আমিয়ে কৰি থাকিব লাগিব সেইটো নহয়। কিন্তু তথাপিও তাৰ মাজতে এৰা ধৰা চলি পেলাই আমি কৰিব লাগিব, অভিজ্ঞতাপূৰ্ণ মানুহকো ল'ব লাগিব কামখিনি কৰিবলৈ, নতুন চামকো অগ্ৰাধিকাৰ দি পেলাই তেখেতসকলকো আমি আগুৱাই নিব লাগিব। কিন্তু তথাপিও দেখিছোঁ যে মই অকণমান কিছু কথাত মই এগ্ৰী নকৰিলোঁ, সেইকাৰণে মই কংগ্ৰেছ ত্যাগ কৰিলোঁ। নিশ্চয় মই এইটো এগ্ৰী কৰোঁ, তেখেতে সংসদত খুব সাৱলীল ভাষণ দিয়ে, কিন্তু সাৱলীল ভাষণ দিয়া ব্যক্তি এজনে যে এখন ৰাজ্যও চলাব বা আমাৰ দলটিক যে আগুৱাই নিব পাৰিব, এই দুটা পাৰ্থক্য আছে। গতিকে তেখেতক মই শুভেচ্ছা জনাইছোঁ, যাতে তেখেতে সভাপতি হিচাপে অসমৰ প্ৰদেশ কংগ্ৰেছৰ মই শুভেচ্ছা জনাইছোঁ, যাতে দলটিক আগুৱাই লৈ যাব পাৰে। কিন্তু দুটাৰ মাজত বহুত ডাঙৰ পাৰ্থক্য আছে। এগৰাকী সাংসদে সাৱলীল বক্তৃতা দিব পৰাটো তেখেতৰ এটা পাৰ্চনেল কেপাচিটি, কিন্তু সেই পাৰ্চনেল কেপাচিটিটো এটা দলক, এটা সংগঠনক আগুৱাই নিব পৰাটো বা দলীয় সংগঠনৰ কাম কৰি পেলাই লৈ যাব পৰাটো বা একেবাৰে গ্ৰাছৰুট লেভেলত যে পাৰ্টিটো তেওঁ মানে ষ্ট্ৰং কৰিব পাৰিব, সেইটোৰ লগত বহুত পাৰ্থক্য আছে। গতিকে মই ভাবোঁ যে তেখেতক মই শুভেচ্ছা দিছোঁ, যাতে দলটি তেখেতে ভালদৰে আগুৱাই নিব পাৰে।